মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই গণিতৰ 2024ত আহিব পৰা সকলো চেপ্টাৰৰ MCQ ইয়াত দিম। উত্তৰবিলাক ছাইডত দিয়া আছে। যদি কোনোবাই নুবুজা অংকবিলাক তেতিয়া কমেণ্টত জনাবা, মই বুজাই দিবলৈ চেষ্টা কৰিম। তো 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ চোৱা। শুদ্ধ অপশ্যনটো হ'ব চি। 2 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব বি। যদি 3 নম্বৰটোৰ অপশ্যন হ'ব চি, 4 নম্বৰটোৰ বি, 5 নম্বৰটোৰ বি, 6 নম্বৰটোৰ ডি, 7 নম্বৰটোৰ বি, 8 নম্বৰটোৰ বি, 9 নম্বৰটোৰ চি, 10 নম্বৰটোৰ ডি, 11 নম্বৰটোৰ চি, 12 নম্বৰটোৰ এ। দ্বিতীয় চেপ্টাৰ অৰ্থাৎ অধ্যায় 1 বাস্তৱ সংখ্যা, ইয়াৰ 1 নম্বৰৰ শুদ্ধ অপশ্যন হ'ব চি, 2 নম্বৰৰ এ, 3 নম্বৰৰ ডি, 4 নম্বৰৰ চি, 5 নম্বৰৰ চি, 6 নম্বৰৰ বি, 7 নম্বৰৰ ডি, 8 নম্বৰৰ বি, 9 নম্বৰ এ, 10 নম্বৰ এ, 11 নম্বৰ চি, 12 নম্বৰ এ। একেটা তাৰপিছত বহু পদৰ পৰা 1 নম্বৰ ডি, 2 নম্বৰ ডি, 3 নম্বৰ বি, 4 নম্বৰ এ, 5 নম্বৰ এ, 6 নম্বৰ এ, 7 নম্বৰ চি, 8 নম্বৰ ডি, 9 নম্বৰ এ, 10 নম্বৰৰ এ, 11 নম্বৰৰ চি, 12 নম্বৰৰ বি, 13 নম্বৰ চি, 14 নম্বৰ এ। 3 নম্বৰ চেপ্টাৰ 1 নম্বৰৰ বি, 2 নম্বৰৰ বি, 3 নম্বৰৰ চি, 4 নম্বৰ এ, 5 নম্বৰ বি, 6 নম্বৰ বি, 7 নম্বৰ বি। 8 নম্বৰৰ এ, 9 নম্বৰ এ, 10 নম্বৰ চি, 11 নম্বৰ এ, 12 নম্বৰ ডি, 13 নম্বৰ এ, 14 নম্বৰ এ, 15 নম্বৰ এ, 16 নম্বৰ ডি, 17 নম্বৰ এ, 18 নম্বৰ চি, 19 নম্বৰ ডি, 20 নম্বৰ বি, 21 নম্বৰ বি, 22 নম্বৰ ডি, 23 নম্বৰ এ। চতুৰ্থ চেপ্টাৰ 1 নম্বৰ বি, 2 নম্বৰ বি, 3 নম্বৰ চি, 4 নম্বৰ চি, 5 নম্বৰ বি, 6 নম্বৰ এ, 7 নম্বৰ এ, 8 নম্বৰ বি, 9 নম্বৰ চি, 10 নম্বৰ চি, 11 নম্বৰ চি, 12 নম্বৰ চি, 13 নম্বৰ এ, 14 নম্বৰ এ, 15 নম্বৰ বি, 16 নম্বৰ এ, 17 নম্বৰ এ, 18 নম্বৰ এ, 19 নম্বৰ এ, 20 নম্বৰ বি, 21 নম্বৰ বি, 22 নম্বৰ এ, 23 নম্বৰ চি। 5 নম্বৰ চেপ্টাৰ 1 নম্বৰ বি, 2 নম্বৰ বি, 3 নম্বৰ ডি, 4 নম্বৰ বি, 5 নম্বৰ এ, 6 নম্বৰ ডি, 7 নম্বৰ বি, 8 নম্বৰ চি, 9 নম্বৰ ডি, 10 নম্বৰ এ, 11 নম্বৰ বি, 12 নম্বৰ এ, 13 নম্বৰ এ, 14 নম্বৰ ডি, 15 নম্বৰ এ, 16 নম্বৰ এ, 17 নম্বৰ এ, 18 নম্বৰ এ, 19 নম্বৰ চি, 20 নম্বৰ ডি, 21 নম্বৰ ডি। 6 নম্বৰ চেপ্টাৰ 1 নম্বৰ ডি, 2 নম্বৰ চি, 3 নম্বৰ ডি, 4 নম্বৰ চি, 5 নম্বৰ চি, 6 নম্বৰ বি, 7 নম্বৰ এ, 8 নম্বৰ চি, 9 নম্বৰ চি, 10 নম্বৰ চি, 11 নম্বৰ এ, 12 নম্বৰ চি, 13 নম্বৰ বি, 14 নম্বৰ চি, 15 নম্বৰ বি, 16 নম্বৰ বি, 17 নম্বৰ চি, 18 নম্বৰ চি, 19 নম্বৰ চি, 20 নম্বৰ এ, 21 নম্বৰ চি, 22 নম্বৰ এ, 23 নম্বৰ এ, 24 নম্বৰ ডি। স্থানাংক জ্যামিতি 1 নম্বৰ চি, 2 নম্বৰ চি, 3 নম্বৰ ডি, 4 নম্বৰ বি, 5 নম্বৰ ডি, 6 নম্বৰ বি, 7 নম্বৰ চি, 8 নম্বৰ বি, 9 নম্বৰ বি, 10 নম্বৰ বি, 11 নম্বৰ ডি, 12 নম্বৰ চি, 13 নম্বৰ বি, 14 নম্বৰ এ। ত্ৰিকোণমিতিৰ পৰিচয় 1 নম্বৰ বি, 2 নম্বৰ চি, 3 নম্বৰ ডি, 14 নম্বৰ চি, 5 নম্বৰ বি,
1 নম্বৰ 2 নম্বৰ এনেকৈ ক'ব লাগিছিলে 6 নম্বৰ A 7 নম্বৰ D 8 নম্বৰ C 9 নম্বৰ B 10 নম্বৰ C 11 নম্বৰ B 12 নম্বৰ B ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰা কেইবাটাও MCQ আহে গতিকে ভালকৈ চাবা 10 নম্বৰ চেপ্টাৰ 1 B 2 নম্বৰ D 3 নম্বৰ D 4 নম্বৰ A 5 নম্বৰ C 6 নম্বৰ A 7 নম্বৰ A 8 নম্বৰ D 9 নম্বৰ B 10 নম্বৰ B 11 নম্বৰ C 12 নম্বৰ D 13 নম্বৰ B 14 নম্বৰ A 15 নম্বৰ B 12 নম্বৰ চেপ্টাৰ 1 D 2 A 3 D 4 A 5 C 6 C 7 D 8 D 9 B 10 C 11 B 12 নম্বৰ A 13 নম্বৰ B 14 নম্বৰ D 15 নম্বৰ C 16 নম্বৰ A 17 নম্বৰ B 13 নম্বৰ চেপ্টাৰ 1 D 2 D 3 C 4 C 5 A 6 A 7 D 8 C 9 A 10 B 11 A 12 C 13 A 14 C 15 A 16 C 17 B 18 B 19 A 20 A 14 নম্বৰ চেপ্টাৰ 1 B তৰকাৰীটো 2 নম্বৰ A 3 নম্বৰ C 4 নম্বৰ B 5 নম্বৰ A 6 নম্বৰ C 7 নম্বৰ B 8 নম্বৰ B 9 নম্বৰ B 10 নম্বৰ A 11 নম্বৰ B 12 নম্বৰ A 15 নম্বৰ চেপ্টাৰ 1 A 2 A 3 C 4 B 5 B 5 C 6 C 7 B 8 A 9 D 10 D 11 B 12 B 13 C 14 C 15 B 16 B তো এইকেইটাই আছিল গুৰুত্বপূৰ্ণ MCQ